কৰিছোঁ সেই পৰিৱেশটো। কৰিছোঁ সেই পৰিৱেশটো। খুবেই ভাল লাগিছে। আমাৰ গাঁৱত প্ৰতি বছৰে এনেদৰে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰে আৰু আজিৰ বিশেষ কাৰ্যসূচী হৈছে প্ৰথমে ৰাতিপুৱাৰ সময়ত ভাগৱত পাঠ কৰা হ'ল। তাৰপিছত এতিয়া শোভাযাত্ৰাৰ কাৰণে আমি সকলো ওলাই আহিছোঁ। সৰুৰ পৰা ডাঙৰলৈকে সকলোখিনি আমি একেলগে লগ হৈ ৰঙৰ উৎসৱ এই ফাকুৱাটোত আমি বহুত বেছি ফূৰ্তি কৰোঁ। আমাৰ ভাল লাগে। শোভাযাত্ৰা যেতিয়া ওলাই যাওঁ তেতিয়া মানে সকলোৱে ঘৰৰ পদূলিয়ে এই শোভাযাত্ৰা আদৰিবৰ কাৰণে ৰখি থাকে আৰু আমি আশীৰ্বাদ কৰোঁ মানে সকলোৱে যাতে মানে এই হয় বছৰটো যাতে মানে ভালে ভালে পাৰ হয় তেনেদৰে আশীৰ্বাদ দিয়ে আৰু এই পৰম্পৰাটো যেনেদৰে আমাৰ বয়োজ্যেষ্ঠসকলে আমাক দিছে আমি আকৌ আগুৱাই লৈ গৈছোঁ, ঠিক তেনেদৰে যাতে আমাৰ পিছৰ চামেও আকৌ এই পৰম্পৰাটো আগুৱাই লৈ গৈ থাকে আমি সেইখিনিয়ে মানে আশা কৰোঁ। আজি ফাকুৱা উপলক্ষে আমাৰ শইকীয়াপাগাত ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব অলপ পাছত আৰু এই পৰ্বটো আমাৰ যেতিয়া আমি একদম সৰুৰ পৰাই পাইছোঁ আৰু ভৱিষ্যতেও থাকিব বুলি আমি আশা কৰিছোঁ আৰু আমিয়ে এই আগভাগ ল'ব লাগিব এটা সময়ত গৈ। আৰু বৰ্তমান আমাৰ দেউতাহঁত আমাৰ মামাহঁত বা আমাৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ আছে তেওঁলোকে চলাই আছে আৰু আশা কৰিছোঁ সকলোৱে আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি ভৱিষ্যতেও যাতে আমি এনেকৈ চলাই নিব পাৰোঁ আমাৰ ফাকুৱা উৎসৱটো। সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শইকীয়াপাৰা গাঁৱৰ এই পৰম্পৰা আজি আমাৰ এদিনীয়া কাৰ্যসূচী ফাকুৱা উৎসৱ পালন কৰিছোঁ। ৰাতিপুৱা আমাৰ প্ৰাতঃ নাম প্ৰসংগ হৈছে আৰু এতিয়া আমাৰ গাঁৱত ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ প্ৰত্যেকৰ পদূলিয়ে গৈ ৰাইজক আশীষ প্ৰদান কৰিব। সকলোৰে সুখ শান্তিৰ সমৃদ্ধিৰ বাবে আমাৰ এই ভাগৱত শোভাযাত্ৰা আমি চলি আছে আৰু আমি আশা কৰিছোঁ পৃথিৱীৰ সকলোৱে সুখ শান্তিত থাকক আৰু তাৰে আমি এই প্ৰচেষ্টা আমি ভাগৱত শোভাযাত্ৰা হাতত লৈছোঁ হ'ব আৰু এই প্ৰচেষ্টা আমাৰ ভৱিষ্যতেও চলি থাকিব। আমাৰ যি পৰম্পৰাটো আমি যাতে অটুট ৰাখিব পাৰোঁ তাৰ বাবে আমি উঠি অহা প্ৰজন্মকো আমি ইয়াতে আমাৰ ভাগৱত শোভাযাত্ৰা আনিছোঁ আৰু তেখেতসকলে যাতে ভৱিষ্যতে আমাৰ যিটো আমাৰ পৰম্পৰা এই পৰম্পৰাটো ৰক্ষা কৰিব পাৰে।